নমস্কাৰ ৰাইজ। আজি এটা সুন্দৰ দিন। এই দিনটো হ'ল আজি সৰস্বতী পূজা। সকলো ল'ৰা ছোৱালীকে মই মোৰ তৰফৰ পৰা সুন্দৰভাৱে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ ছাত্ৰ ছাত্ৰীক মোৰ তৰফৰ পৰা সুন্দৰকৈ এটা শুভেচ্ছা জনালোঁ আৰু তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুন্দৰ এটা ৰিজাল্ট লৈ সকলোৱে এটা গৌৰৱ অনুভৱ কৰক স্কুল আৰু মাক দেউতাকৰ। আৰু লগতে দেশৰ ব্যৱস্থা কৰি আছোঁ শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাট। লগতে জানিম আমাৰ শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ প্ৰধান আচাৰ্য তেখেতৰ পৰা অলপ সাধাৰণভাৱে জানিম। নমস্কাৰ। আজি শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ ৩৬তম বাৰ্ষিক শ্ৰী শ্ৰী সৰস্বতী পূজা। যোৱাকালিৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সৰস্বতী পূজাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি ৰাতিপুৱা ৮ বজাত পূজা আৰম্ভ হৈছে। 12 বজাত পুষ্পাঞ্জলি প্ৰদান হৈছে। আমাৰ নিকেতনৰ সৰ্বমুঠ 770গৰাকী ছাত্ৰ ছাত্ৰী, ইয়াৰ লগত অভিভাৱক, শুভাকাংক্ষী, পৰিচালনা সমিতিৰ সদস্য লগ লাগি প্ৰায় 1500 মানুহ ইয়াত সমবেত হৈছে। এই গোটেইখিনি মানুহৰ বাবে ইয়াত ভোজনৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে সুকলমে এই পূজা সমাপন হৈ গৈছে। অনাগত দিনতো সকলোৰে সহযোগিতাত এই পূজা সুচাৰুৰূপে সমাপন কৰিবলৈ আমি সমৰ্থবান হ'ম। শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ তৰফৰ পৰা অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। ঠিক আছে। আৰু বৰ্তমান পূজা মণ্ডপটো মই দেখুৱাইছোঁ। এয়া শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ শ্ৰী শ্ৰী সৰস্বতী পূজা। বন্ধুৰ প্ৰিয়া পানীপুৰি, হেমন্ত নমহত ফেচবুক। আৰু অলপ জানিম আমাৰ মৰমৰ দাদা এজনৰ পৰা। শংকৰদেৱ বিদ্যা নিকেতনৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিম। এইখন পূজাটো অদ্বিতীয় বুলি ক'ব লাগিব। শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ এটা সুকীয়া নাম আছে আৰু এই ক্ষেত্ৰত পূজাৰ ক্ষেত্ৰতো ইয়াত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী, অভিভাৱক, অভিভাৱিকা উপস্থিত হয় আৰু অতি সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে পূজা সমাপ্ত হয়। আৰু আজিও পূজাখন ধুনীয়াকৈ সমাপ্ত হৈছে। প্ৰায় শেষ হোৱাৰ পৰ্যায়ত আছে আৰু আমিও এইমাত্ৰকে ভাত খালোঁ আৰু এই ক্ষেত্ৰতো তোমাৰো এটা সুকীয়া নাম আছে। তোমাৰ শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ পদূলিত তুমি যিখন দোকান দিয়া, সেই দোকানৰ গ্ৰাহকবোৰে, ল'ৰা ছোৱালীবিলাকে তোমাৰ যি ফুচকা আদিকে কৰি খাই সঁচাকৈ ভাল পায় আৰু তোমাৰ আজিও নিশ্চয় ধুনীয়া বিক্ৰী বাৰ্তা হৈছে। আমাৰো শুভেচ্ছা থাকিল তোমাৰ আকৌ ব্যৱসায় বহু উন্নতি হওক। ময়ো আপোনালোকৰ জৰিয়তে যি মই শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ যিখিনি সকলো ল'ৰা ছোৱালী আছে আৰু যিখিনি অভিভাৱক অভিভাৱিকা আছে আৰু সকলো আচাৰ্য আৰু আচাৰ্যীসকল আছে, তেখেতসকলক মই একদম সুন্দৰভাৱে তেখেতসকলক মই শ্ৰদ্ধা প্ৰণাম জনাই আহিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীক মই নিজৰ ল'ৰা ছোৱালীবোৰৰ দৰে মই জ্ঞান কৰি আহি আছোঁ আজিলৈকে আৰু ভৱিষ্যতলৈকে তেনেকুৱাকৈ মই ল'ৰা ছোৱালী। ঠিক আছে, তোমাৰ ইয়াত সদায় স্থান আছে, তুমি সদায় আহা, ইয়াত বেপাৰ কৰা, ল'ৰা ছোৱালীখিনিক ফুচকা ধুনীয়াকৈ খোৱা, তোমাৰ ওপৰত আশীৰ্বাদ আছে। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল কি, এই শিশুসকলে হ'ল দেশৰ ভৱিষ্যত। এই ভৱিষ্যতটো মই সকলো শিশুকেই মই এটা ভৱিষ্যতৰ আশীৰ্বাদ স্বৰূপে মই তেওঁলোকক মই আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আপোনাৰ পৰা অকণমান জানিম। আমাৰ শংকৰদেৱ বাৰঘাটৰ এই পূজা হৈ গ'ল, সৰস্বতী পূজা উলাবলে হ'ল। অইন বছৰ এইবেলিও আমি জাক জমকতা কৰিছোঁ আৰু আহ্বান কৰিবলৈ মানস কৰিছোঁ। এই ল'ৰা ছোৱালীবিলাকে বৰ ফূৰ্তি কৰিছে আৰু আমিও তেওঁলোকক সহযোগ কৰিছোঁ, ইমানেই। আচলতে মোৰ কিন্তু সকলো মাল শেষ চাফা হৈ গৈছে। এয়া হ'ল
শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ যিটো এটা গৌৰৱ, যিটো এটা সহানুভূতি আৰু যিখিনি ল'ৰা ছোৱালী তাৰমানে একদম পূৰা আৱেগিকভাৱে মোক প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে মোক বহুত সন্মান কৰে আৰু মই তেওঁলোককো মই যথেষ্ট সন্মান কৰোঁ। ঠিক আছে, মই তেওঁলোকক মই আশীৰ্বাদ কৰোঁ। আগন্তুক যিটো তাৰমানে হাইস্কুল শিক্ষান্ত পৰীক্ষা আহি আছে, তেওঁলোকে সুন্দৰ ৰিজাল্ট লওক আৰু ৰিজাল্ট লৈ স্কুললৈ গৌৰৱ কৰক আৰু লগতে মাক বাপাকৰ এটা সুনাম লগতে জানিম আমাৰ এই বিদ্যালয়খনৰ শংকৰদেৱ বিদ্যা নিকেতন বাৰঘাটৰ প্ৰতিষ্ঠাপক সম্পাদক দীননাথ কলিতাদেৱৰ পৰা অলপ জানিম। দাদা, মই শ্ৰী দীননাথ কলিতা, মোৰ ঘৰ পুনকামদেৱ গাঁৱত। 1993 চনৰ 20 জানুৱাৰী তাৰিখে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাইছিলোঁ। মোৰ লগত সংগী আছিল ডাক্তৰ ধৰণীধৰ শৰ্মা প্ৰয়াত ডাক্তৰ ধৰণীধৰ শৰ্মা, প্ৰয়াত জগতপতি শৰ্মা খুৰা, তাৰপিছত প্ৰয়াত আমাৰ হৰেণ শইকীয়া বৰটোলা, আৰু লগতে মই আছিলোঁ। আৰম্ভণি ময়ে কৰিছিলোঁ। মোৰ এটা মনোভাৱ আছিল বিদ্যালয়খন খোলাৰ কাৰণে ইয়াত। তেতিয়া মই জগতপতি খুৰাক লগ পাইছিলোঁ। সেইটো প্ৰথম আৰম্ভণি। ডাক্তৰ ধৰণী শৰ্মাক লগ পাইছিলোঁ। তাহাঁতৰ লগত এইবিলাক আলোচনা কৰি এনেকৈ বিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰিলোঁ 1993 চনৰ 20 জানুৱাৰী তাৰিখে। আৰু তেতিয়াৰ পৰা সুদীৰ্ঘ 29 বছৰ কাল মই বিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ। বৰ্তমান মই এই বিদ্যালয়ৰ উপাসভাপতি, পৰিচালনা সমিতিৰ উপাসভাপতি। এইখিনি কথা আচলতে দাদা মই গম পোৱা নাছিলোঁ। আপুনি যে আপোনাক মই লগ পাই থাকোঁ, কিন্তু পৰিচয়টো মই সেই হিচাপত পোৱা নাছিলোঁ। আজি আপোনাৰ পৰা যিখিনি কথা মই জানি, যিখিনি মোৰ কথা অভিজ্ঞতা হ'ল, মই আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। বিদ্যালয়খন খোলাৰ যেতিয়া মোৰ ল'ৰা জন্ম হয় 1989 চনত, তেতিয়াই মোৰ এটা সংকল্প আছিল বিদ্যালয়খন খোলাৰ কাৰণে। তেতিয়াৰ পৰা মই লাহে লাহে ইটো বন্ধু বান্ধৱ বা সমাজৰ জ্যেষ্ঠ কৰ্মীৰ লগত আলোচনা কৰি বিদ্যালয়খন খোলাৰ চেষ্টা কৰিছিলোঁ। তাত যথেষ্ট সহায় দিছিল মোৰ শ্ৰদ্ধাৰ খুৰা প্ৰয়াত ডাক্তৰ ঈশ্বৰীয়ে, প্ৰয়াত আপোনাৰ জগতপতি খুৰা আৰু ডাক্তৰ ধৰণী শৰ্মা। ধন্যবাদ থাকিল আপোনাক নতুন বছৰ আৰু শ্ৰী শ্ৰী সৰস্বতী পূজাৰ আৰু ভোগালী বিহুৰ আপোনাক শুভেচ্ছা জনালোঁ। আৰু সকলো ৰাইজকে মই এই পবিত্ৰ স্থানৰ পৰা নৱবৰ্ষ ভোগালী বিহুৰ শ্ৰী শ্ৰী সৰস্বতী পূজাৰ ওলগ জনালোঁ। ধন্যবাদ থাকিল দাদা। বিদ্যালয়খনৰ মই উত্তৰ কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ, বহুত ভাল লাগিল।